মই কিন্তু সেইষাৰ কথাত বেয়া পালোঁ। নাজানে যদি নাজানে বুলি ক'লেই হ'ল, এই বিয়াখন হওক বুলিয়ে মিছা কথা এটা ক'ব নালাগে নহয়। এতিয়া জীয়েকে ঘপককৈ কথা কৈ দিলে বুলিহে গম পালোঁ সেইষাৰ যে মিছা কথা, নহ'লেতো সঁচা বুলিয়ে ভাবি থাকিলোহেঁতেন। আৰু বা কিমান কি মিছা কথা কৈছে ঠিক নাই নহয়। মাকে মিছা কথা ক'লেও জীয়েকে সঁচা কথা কৈছে নহয়। থানুৱে সেই মাকক বিয়া নাপাতে, জীয়েককে পাতিব। হ'ব দিয়া। সেইটো কথা নহয় নহয়। এদিন গৈয়ে গম পালোঁ মাক যেনে যে মিছা কথা কয় বুলি। এতিয়া এদিনতো জীয়েকক কেনেকৈ ধৰিব পাওঁ কেনেকুৱা ছোৱালী। থানুৱে কি কয়? সি যদি বিয়াখন পাতিম বুলি ভাবিছে পাতক, আৰু আমি একো এইবিলাক বিধি পথালি নিদিওঁ। আপোনাৰ লগত যে আৰু কি কথা পাতিম নহয়, কি কথা কৈ দিলে চাওকচোন। বিধি পথালি নিদিওঁ হেনো, সেইটো কথা নি? যি টি ছোৱালীজনী আনি মেলি ঘৰত সুমিয়াই দিব নোৱাৰোঁ নহয়। ইমান বছৰ হ'লে এখন ঘৰ ধৰি খাই থকা, এতিয়া সেই পালোঁ বুলিয়ে ছোৱালীজনী বিয়া পাতি আনি দিব নোৱাৰোঁ নহয় তাই। তুমিও যে কথা কোৱা, আৰু শিকাই বুজাই ল'বা আকৌ ছোৱালীজনী। এতিয়া তাৰ বয়সো হৈছে, এনেকৈ ছোৱালী চাই থাকিবলৈ তাৰো দিন নাইকিয়া হৈছে নহয়। ছোৱালী এজনী পাছত বিয়াখন পাতক আৰু। অঁ, চবেই মানে বিয়া খাওঁকৈ আছে, এনেকৈ নহ'ব দেই। মই অলপ চাই চিতি ল'ব লাগিব। এনেকৈ ছোৱালীজনী ঘপককৈ সুমিয়াই দিব নোৱাৰোঁ ঘৰত। নাজানো আৰু দেই, থানুৰ যদি মত আছে এইবিলাকত তুমি বেছি লাগি নথকাই ভাল। বিয়াখন হওক আৰু। থানুৰ মত নথকাৰ কথা আছে, সি একেবাৰে বিয়া পাতোকে আছে আৰু ছোৱালী নাপাম বুলি। মিনতিক মোৰ নতুন লুকটো দেখুৱাই থৈ যাওঁ। তাই আৰু দেখি ভয়ে খাব গোটেইজনী, আচৰিত হৈ যাব একেবাৰে। তাই সেই উৰণিডাল একদম মূৰৰ ওপৰৰ পৰা নখহাই লখিমী বোৱাৰী একেবাৰে। ঐ মিনতি, মিনতি, ঐ এইফালে ওলাই আছোন। অ কোননো? মাতটো চিনাকি চিনাকি লাগিছে। ঐ মিনতি, তই মোক সঁচাকৈ ধৰিব পৰা নাই নি? হে ঈশ্বৰ, এইজনী মাখনী বাইদেউ। হে ভগৱান, কি ৰূপটো লৈ আহিলে হয়। কি কৰিলে চুলি কৈছা, ইমান ধুনীয়া চুলি কৈছা। এইজনী ৰচোন, ইমান আচৰিত হৈছে যে, কেনেকুৱা লাগিছে কচোন তাৰ মোক। আপুনি মোক খঙেই কৰে নে গালি পাৰে, কি কৰে মই নাজানো। মই কিন্তু সঁচা কথাষাৰ কৈছোঁ দেই, একদম বেয়া লাগিছে কৈছোঁ নহয়। ইমান ধুনীয়া চুলি কৈছে যে কেনেকৈ কাটি পেলাব পাৰিলে বাৰু হয়। কালাৰ চবেই কৈছে বোলে ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে, একদম সৰু ছোৱালীৰ নিচিনা লাগিছে বুলি কৈছে। মই বোলো একদম মনটো ভাল লাগি আহিছে, তোক বোলো সুধো আৰু কেনেকুৱা লাগিছে। হেই তোক নুসুধা হ'লে ভাল হৈছে, মোৰ মনটোহে বেয়া লাগিছে এতিয়া। খঙে কৰিলে। সঁচা কথাহে কৈছোঁ, ইমান টকাখন খৰচ কৰি পিনি ইমান ধুনীয়া চুলি কৈছে কিহলে কাটিলে বাৰু। আৰু এইবোৰ ষ্টাইল বাৰু আমাৰ গাঁৱৰ জেগাত ভাল লাগেনে? ক'লে কি হ'ব, চুলি কৈছা মই আজিকালি কণ্ট্ৰল কৰিব নোৱাৰা হৈছোঁ নহয়। যিহে য'ত লাগে আকৌ তাতে সৰিছে চুলিখন। উপায় নাপায় পাৰ্লাৰত গৈ পিনে হেৰি কৈছিলে বোলো এনেকুৱা বয়কাটকে দিলোঁ। মানে আগতে জুৰিতে আকৌ মই এনেকুৱা চুলি কৈছা বয়কাট দিবলৈ খুব বিচাৰোঁ, ঘৰত নিদিয়ে ইমান ধুনীয়া চুলি কৈছা কিহলে কাটা বুলি। তাৰপিছত উপায় নাই নেকাটিলোঁ আৰু। এতিয়া গৈ এতিয়া সেইটো আশা এতিয়াহে পূৰণ হৈছে। আচৰিত আৰু দেই, সেইটো আশানো বাৰু এই বুঢ়ী দিনলৈ ৰাখি থ'ব লাগেনে? এতিয়া চুলিখিনি এনেকুৱাকৈ কাটিছে, কেনেকুৱা লাগিছে বাৰু। কাটিছে অকণমান দীঘলকৈ কাটিব লাগিছিলে, সেই যাতে খোপাটো বান্ধিব পাৰে। তোৰ লগত মই আৰু কথা নাপাতো দেই। তই মোক ক'ত বহি দেখিলি হে? পাৰ্লাৰ এতিয়া চুলিখিনি কাটিছোঁ, চবেই কৈছে ইমান সৰু ছোৱালী লাগিছে বুলি। তোৰ লগত গ'লে মোক তোতকৈ সৰুহে দেখাই, বুজিছ? তোৰ লগত মই কথা নাপাতো, যাওঁ। লোকৰ নিচিনাকৈ তেলিয়াই মেলিয়াই কথা ক'ব নাজানো নহয়, ডাইৰেক্ট কৈ দিওঁ যে বেয়াই পায় মানুহে।